নমস্কাৰ মই গৰিমাই আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আছে আমাৰ হিন্দী বিভাগৰ খানা, গতিকে বলক আপোনালোককো লৈ যাওঁ। আমি গৈ পালোঁগৈ আৰু গৈ দেখিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ছিংগাৰ দুজনে গাই আছে গান। তাৰ পাছত গোটেইখিনিয়ে বনোৱা ঠাইখিনি ঠিক কৰি ল'লোঁ আৰু আমাৰ ছাৰো আহি পালেহি। তাৰ পাছত আমি লাগি গ'লোঁ গোটেইকেইজনী আমি আমাৰ নিজৰ কামত, মানে আলু পিঁয়াজ কটাত। আৰু ব্লেকমেইল কৰি আছে মোক, এনেই কৈছোঁ। আৰু এইফালে লাগি আছে চাউল জোখাত, কিয়নো প্ৰায়খিনি আনিব পাহৰি থাকিলে চাউল, আৰু শেষত যোন থাকে সিয়েতো খাবলৈ নাপায়, গতিকে চাউল জোখাটো মেইন। তাৰ পাছত আমি কেইটা গ'লোঁ বাচন ধুবৰ কাৰণে, দেখিছেই নহয়। আৰু ইয়াৰ পাছতে গোটেইকেইজনী লাগি গ'ল খানাৰ প্ৰস্তুতিকৰণত। যিহেতু আদা নহৰু পিচিবলৈ একো ব্যৱস্থা নাছিলে, গতিকে এয়া হৈছে আমাৰ দেশী যোগাৰ। আৰু এফালে কাম কৰাই কৰিছে, বনোৱাই বনাইছে, আৰু এফালে নাচাই নাচি আছে। আৰু এওঁক আপোনালোকে আপোনালোকৰ বিশেষ অনুষ্ঠানসমূহ, বিয়া সবাহ অন্নপ্ৰসন্ন আদিত যোগাযোগ কৰিব পাৰে। তেওঁ খুবেই ভাল খানা বনায়। আৰু খানা খাব গ'লে কাৰ কাৰ লগত এনেকুৱা হয় জনাবচোন। আমি মুঠ আহিছিলোঁ 50টা আৰু আছোগৈ 5টা, আৰু বাকীখিনি ক'ত গ'ল আমি কোনেও নাজানো। যিহেতু আমি তেতেলী তলত খানা খাবলৈ আহিছে, তেতেলী নোখোৱাকৈ কেনেকৈ যাওঁ, গতিকে আমি গোটেইকেইজনে খাই ল'লোঁ তেতেলী। আৰু ভাত থাকিবলৈ যিহেতু একো নাছিল, আৰু সিহঁতে লৈ আহিলেগৈ কলপাত। আৰু এয়া হৈছে আমাৰ ডান্সাৰ, আৰু তাইকে দেখি আমিনো কেনেকৈ ৰখি থাকোঁ, আমি কেইজনীও নাচিয়ে দিলোঁ আৰু এপাক। তাৰ পাছত নাচি বাগি গোটেইকেইজনী আহিলে ফটো উঠিবৰ কাৰণে, যিহেতু ফটো উঠাটো সদায় মেইন। আৰু এইফালে হৈ গ'ল আমাৰ মাংস ৰেডি। তাৰ পাছত আমি কেইজনীয়ে কুটিলোঁ চালাড। আৰু মই টেষ্ট কৰি চাইছোঁহে দেই নিমখ হৈছেনে নাই। আৰু এতিয়া হ'ল খোৱাৰ সময়। ৰ'ব দিলোঁ। যিহেতু শেষলৈ অলপমান মাছ ৰখিলে, গতিকে বাইদেউহঁতে বোলে ঘৰলৈ লৈ যায়। দেখিছেই নহয়। বলক এতিয়া ঘৰলৈ যাওঁ। ঘৰ আহিয়ে দেখিছোঁ আমাৰ জনুকা ৰখি আছে গেটৰ সন্মুখত। কথা শুনিবচোন তাইৰ। তাৰ পাছত বাইদেউৰো ডিমাণ্ড পূৰা কৰিব লাগিবই, আৰু লৈ গ'লোঁ দোকানলৈ। আৰু আজিকালি ল'ৰা ছোৱালী ষ্টাইল চাওকচোন। বাৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ। নেক্সট এটা ব্লগত আকৌ লগ পাম। বাই বাই।